আজি ৰাতিপুৱা কামলৈ যাওঁ, ব্ৰেকফাষ্ট চব হৈ গ'ল, ইমান ৰ'দ আৰু বঢ়িয়াকৈ আজি কনষ্ট্ৰাকশ্যনো চলি আছে ওচৰত, বহুত মানে হাল্লা চিল্লা, ৰাতিপুৱাৰ পৰা ব্লগ বনাব পৰা নাই। বঢ়িয়াকৈ ওলাই আহিছোঁ, ব্লগ কামলৈ যাওঁ, ৰাস্তাত লগ পাই আছোঁ। আৰু বাকী আশা কৰোঁ সকলোৱে ভালে আছে। গৰমত কি কৰিব আৰু, ধুনীয়াকৈ থাকক, কাম চাম কৰি ৰেষ্ট কৰি। মই ওলাই যাওঁ, আপোনালোকক দেখুৱাই আছোঁ ক'ত যাওঁ, কি কৰোঁ ব্লগ। আজিতো কমেডি হৈ গ'ল গাইজ, বঢ়িয়াকৈ বেংকত ৰখি আছোঁ, চব কাম চাম কৰি মেলি বাহিৰত দেখোঁ বৰষুণ। এইখিনিৰ পৰা গণেশগুৰিৰ পৰা চাৰ্কুললৈ আহিবলৈ অটো ল'ব লগা হৈছোঁ উবেৰৰ। কি কৰিব কওক, ছাতিও নাই। ব'লক আৰু আজি কমেডি হৈ গৈছে। ব'লক ঘৰ যাওঁ এতিয়া, ভাত খাব লাগে, ভোক লাগিছে। বঢ়িয়াকৈ আহি গ'লোঁ, আহি মেলি পেলাই ভাত খালোঁ, ভাত খাই মেলি পেলাই বৰষুণ শেষ হ'ল। এতিয়া বঢ়িয়াকৈ বহি আছোঁ কাৰণ অকণমান বহি লৈছোঁ, ৰ'ব ৰেষ্ট কৰিছোঁ। তাৰপিছত আজি কিবা এটা বস্তু বনাওঁ, অলপ দেখুৱাই আছোঁ। ব'লক পাকঘৰত যাওঁ। চাওক গাইজ, একদম হাতেৰে বটা, মই নিজৰ টেকনিকত এইটো বটি দিছোঁ চিকেন গুটি। চাওক ফুল মছলা দি আছে, আৰু লগত আহি গৈছে আমাৰ আমেৰিকান মাষ্টাৰ্ড চচ, য়েল্ল' মাষ্টাৰ্ড। চ' বনাওঁ কিবা এটা, নিজকে নেদেখাওঁ, খানা দেখাইছোঁ। চাওক এতিয়া ফ্ৰাই কৰোঁ। ফ্ৰাইং দ্য চিকেন লাইক ক্ৰাঞ্চি ক্ৰিস্পি চিকেন। অকণমান ইংলিছত ক'লোঁ প্ৰিন্সৰ কাৰণে। চাওক কি বঢ়িয়া লাগিছে, এনেকৈ বনাই ল'ব। তাৰপিছত আলুৰ ভিতৰত সোমাই দিম, চাই থাকক। চিকেন হৈ গ'ল ৰেডি। কৈছিলোঁ আলু বাকলি গুচাই বঢ়িয়াকৈ পিটিকি দিওঁ, ৰ'ব হৈ গ'ল আলু ৰেডি। ব'লক মাখি দিব। আৰু আলু ৰেডি, পনীৰ ৰেডি, ব্ৰেড ক্ৰাম্ছ ৰেডি, আৰু ইমান তেল ৰেডি। বঢ়িয়াকৈ বনাই আছোঁ, ৰ'ব ভাজি দেখুৱাই আছোঁ। ফাৰ্ষ্ট টাইম জীৱনত মানে আলু চপ বনাইছোঁ, মানে চিকেন চপ। জীৱনত মানে চিকেন চপ বনাইছোঁ। এয়া চাওক ৱাইফক দিওঁ কেনেকুৱা আছে, ভাল পাই নাই কৰোঁ। বঢ়িয়াকৈ বনাই আছোঁ। আজি প্ৰথমবাৰ জীৱনত চিকেন চপ বনাইছোঁ, আৰু মই মোক নিজকে লৈ খুব সুখী। আৰু ৱাইফে কৈ দিছে বঢ়িয়া হৈছে। আৰু গৰমত মই মানে গাঁৱলীয়া না অকণমান, সেইকাৰণে খালী গাই থাকি ভাল পাওঁ। বৰ্তমান গামোচাখন ওলাই লৈছোঁ, আৰু এয়া চব বনাই আছোঁ। এয়া হৈ আছে, দেখাই আছোঁ। এয়া চব এয়া জুম হৈ আছে আমাৰ চিকেন চপ। কথা মানে কি হ'ল, আজি কিয় বনালোঁ জানে? ৱাইফে মানে মোক সদায় কয় যে বাহিৰত পইচা খৰচ নকৰিবা, ঘৰতেই বনোৱা। মই মাজে মাজে বনাওঁ, কিন্তু কি ক'ব আৰু বাহিৰত থাকোঁ কামত, সেইকাৰণে পইচা খৰচ হয়। চ' অকণমান মোৰ ৱাইফ মানে বেলেগ হেৰি মানুহৰ নিচিনা নহয়, তাই পইচা বচাব চেষ্টা কৰে যে কেনেকৈ আমি ঘৰখন মানি ৰাখিব পাৰোঁ, আৰু পইচা বচাই পেলাই ঘৰত কিমান ধুনীয়াকৈ বৰ্তমান চাফ চিকুণকৈ খাব পাৰোঁ। সেই কথাটো মোক সদায় শিকায়, কিন্তু মই অলপ মানে মতলীয়া হৈ যাওঁ বাহিৰত ঘূৰি ফুৰিলে, বুজি পাইছে? আজি বৰ্তমান তেখেতৰ কথা শুনিছোঁ, ৰ'ব এইখিনি বনাই মেলি খাওঁগৈ বোলো। বহি লৈছোঁ, খাওঁ। ইভিনিং স্নেক্স আৰু লগতে আছে চাহ। আজি ঘৰতে বনাই খালোঁ দিয়ক, কিন্তু ইয়াতে নহয়। হা ক'লোঁ মই গোটেই ৰেচিপি দেখাইছোঁ, কিন্তু এনেকৈ নহয়। এইটো খাম, আকৌ যাই পেলাই ওলাই ম'ম'ও খাম। ৱাইফ নাযায়, বঢ়িয়াকৈ অকলে যাম না, ৰখি পেলাই ম'ম' ফুচকা এইবিলাকো খাম যদি পেটত জেগা থাকে। ব'লক খাওঁ, এই খাই চাই দেখাওঁ ৰ'ব আপোনালোকক। চাওক আজি পইচা বচাইছোঁ। ৱাইফে কয় নহয় সদায় বাহিৰত নাখাবা, ঘৰতে ভাল। বাহিৰটো ঠিকানি ইমানটো কৰি দিয়ে, আমি ইমান দিছোঁ। খাই লৈ পেলাই গাড়ীত লগ পাইছোঁ। বজাৰ চজাৰ আছে, ফুড চালিম, ম'ম' চম' খাম যদি পেটত জেগা থাকে। ব'লক ফুৰি আহোঁ। বৰং চাই আছোঁ চিনেমা। গাইজ বঢ়িয়াকৈ ওলাই আহিছোঁ অকলে। এতিয়া ল'ব গৈ আছোঁ ফ্ৰুটছ নাই। ডালিম চালিম খাই ভাল লাগে নহয়, ডালিম কল আপেল এইবিলাক খাই অলপ ভাল লাগে ৰাতিপুৱাৰ ভাগত। বাকীতো এইবিলাক বস্তু তেলীয়া বস্তু, ফ্ৰাই বস্তু, ঘৰত বনোৱা বাহিৰত খোৱা এইবিলাকতো গধূলি সময়ত। ৰাতিপুৱা এইখিনি বস্তু ভাল লাগে। ব'লকচোন লৈ আহোঁ। বাকী আপোনালোকৰ কওক খবৰ খাতি, আৰু কেনেকুৱা গৈছে? আজিতো আৰু ইমান গৰম নাই, গৰম আছে, গৰম দিনতো গৰম থাকিব, সিমান বহুত নাই। কাৰণ আমাৰ ধুনীয়াকৈ বৰষুণ দি দিলে নহয়,
ঘৰত আহি পাওঁতে বৰষুণ দিয়ে, সেইটো আৰু চবৰে হয়েই চাগে, বা নে মোৰ লগতে কমেণ্ট কৰি জনাব। এতিয়া বঢ়িয়াকৈ গৈ আছোঁ আৰু পেট ভৰি গ'ল। ম'ম' বা কিবা খাম বুলি ভাবিছিলোঁ, মানে ম'ম'টো মোৰ বিৰাট ফেভৰেট, সেইকাৰণে পৰ্ক ম'ম', চিকেন ম'ম' এইবিলাক মোৰ বিৰাট ফেভৰেট হয়। ভেজ নহয়, মই ইমান ভেজিটেবলছ খাই ভাল নাপাওঁ। খাওঁ, নিয়মৰ কাৰণে খাওঁ, কাৰণ একেবাৰে চিকেন খাই থাকিলেতো নহ'ব, বেমাৰত পৰিম। কিন্তু সিমান নাখাওঁ মই। ৰেড মিট বা আপোনাৰ ব্ৰইলাৰ চিকেনে চলে দিয়কচোন বেছিকৈ, কাৰণ লোকেল মাংসততো আৰু মাংসই নাপাওঁ। টেষ্টটো ভাল, কিন্তু মাংস খাবই নাপাওঁ, সেইকাৰণে। চ' বঢ়িয়াকৈ এতিয়া গৈ আছোঁ, আৰু ইয়াতে মাছ কাছ ওলাই আছে। মাছ কাছ নিবলৈ মন নাই, মাংস নিবলৈ মন নাই, আজি অকল ফ্ৰুটছ। ভাল লাগে, কিয় ভাল পাওঁ বুলি কৈ আছিলোঁ যে মই সৰুৰ পৰাই এনেকুৱা, মানে অকল চিকেন খাওঁ, বেছিকৈ চিকেন খাওঁ, চব্জি পাচলি খাওঁ ভাতৰ লগত, কিন্তু ৰুটি চিকেন আগতেও একদম 10-15খন ৰুটি খাইছিলোঁ। আজিকালি কমি গ'ল বস্তুটো, এপেটাইটটো কিয় নাজানো, বুঢ়া হৈছোঁ চাগে, সেইটোৱে ৰিজন হ'ব। বাকী বলক গৈ থাকোঁ। একে ফ্ৰুটছ ল'ব আহি গৈছোঁ দাদাৰ দোকানত, আছে খাওকুছি, এইটো খাওকুছি না? খাওকুছি তিনিআলি। বঢ়িয়াকৈ লৈ লৈছোঁ আপেল, কল আৰু মধুৰিআম, লৈ মেলি ঘৰ যাওঁ বোলো, পইচা দি লওঁ। চ' বঢ়িয়াকৈ ফ্ৰুটছ লৈ ল'লোঁ। আৰু ল'ব আহিছিলোঁ ইয়াত, কিয় মানুহজন বিৰাট ভাল, ধুনীয়া ধুনীয়া ফ্ৰুটছ দিয়ে। এনেকুৱা নহয় যে ভাল নহ'লে মানে আপোনাক দি পঠাব উল্টা চিধা কথা কৈ পেলাই, ভাল পাব, এনেকুৱা নহয়, জেনুইন হয়। চ' ইয়াতে আপুনি আহিব পাৰে ফ্ৰুটছ ল'বৰ কাৰণে দেই। চ' এতিয়া ব'লক ধুনীয়াকৈ ঘৰলৈ গৈ থাকোঁ, মিছেছ ৰখি আছে। অকণমান চাহ তাহটো খাই আহিছোঁ, হ'লেও আৰু টিভি চিভি চাই থাকিব মন যায় না গধূলি সময়খিনি, দিনততো কামতে যায়। ব'লক গৈ থাকোঁ, লগ পাইছোঁ ঘৰত। চ' গাইজ, বঢ়িয়াকৈ প্ৰথম যে ঘৰলৈ আহিলোঁ, আকৌ ওলাই গ'লোঁ, কাম আৰু 2-3টা আছিলে। তাৰপিছত আহি মেলি ভাত পানী খাই এতিয়া ফ্ৰেছ হৈ পেলাই বঢ়িয়াকৈ বিচনাত আহিছোঁ। এয়া চাওক কেইটা বাজিছে, টিভি চাই আছোঁ 11:30। চ' ইমানখিনি আপোনালোকৰ কাৰণে কৰি আছোঁ, যে মই ডেইলি ব্লগ দিব চেষ্টা কৰিছোঁ। কেতিয়াবা যদি নাহে গম পাব, মানে বহুত বিজি চিডিউল, সেইকাৰণে নোৱাৰিম। কিন্তু বৰ্তমান ডেইলি টু ডেইলি মই দিছোঁ, যাতে আপোনালোকে চাই ভাল পায়। চ' অলপ ছাপোৰ্ট কৰিব, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, তেতিয়া আৰু বঢ়িয়া বঢ়িয়া কণ্টেণ্ট আহিব। আৰু কি বুলি কয়, আজিৰ ব্লগটো অলপ শ্বৰ্ট হ'ল, সেইটো কাৰণে বেয়া নাপাব আৰু। চাওক, যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাব। আজিকাৰণে ৰাখিছোঁ, বাই বাই। কালি ব্লগ আকৌ লগ পাম।